মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানখনৰ ইতিমধ্যে মোৰ কেইবাটাও চেপ্টাৰ শেষ হৈছে। আজি এটা মই আকৌ নতুন চেপ্টাৰ মানে ফিজিক্সৰ চেপ্টাৰটো চলি আছে, বিদ্যুতৰ চেপ্টাৰটো, তাৰ সমানে সমানে মই আজি আকৌ এটা নতুন চেপ্টাৰ তোমালোকৰ কেমেষ্ট্ৰি আৰম্ভ কৰিব খুজিছোঁ, যিটো হৈছে কিতাপৰ 3 নম্বৰ চেপ্টাৰ ধাতু আৰু অধাতু। আৰু কেমেষ্ট্ৰিৰ 3 নম্বৰ চেপ্টাৰ, থাৰ্ড চেপ্টাৰটো ধাতু আৰু অধাতু। গতিকে সহজ চেপ্টাৰ, একেবাৰেই সহজ, পঢ়িব লাগিব অকণমান, কিছু কথা মুখস্থও কৰিব লাগিব। ৰাসায়নিক বিক্ৰিয়া কিছুমান আছে, সেইকাৰণেও অকণমান চাব লাগিব। গতিকে সহজ কিন্তু পঢ়িব লাগিব দেই, কাৰণ মাজতে মোৰ বহুতখিনি ক্ষতি হৈ গ'ল। সেইকাৰণে মই 2টা চেপ্টাৰ একেলগে সমানে আৰম্ভ কৰি দিছোঁ, এটা বিদ্যুতৰ চেপ্টাৰটো আৰু এতিয়া মই আজি ধাতু আৰু অধাতু চেপ্টাৰটো অকণমান আৰম্ভ কৰি দিওঁ। ধাতু আৰু অধাতু বুলি কওঁতে তোমালোকক মই যেতিয়া পিৰিয়ডিক টেবুলখন পঢ়াইছিলোঁ, মৌলৰ পৰ্যায়বিতৰ শ্ৰেণী বিভাজন চেপ্টাৰটো পঢ়াইছিলোঁ, তেতিয়া মই পিৰিয়ডিক টেবুলখন পঢ়াইছিলোঁ। আৰু সেই পিৰিয়ডিক টেবুলখনত আমাৰ কি আছিলে, বাওঁহাতে ধাতুবোৰ আছিলে, নহয় এইফালৰখিনি ধাতু আছিলে, আৰু বাওঁহাতে ধাতু আছিলে টেবুলখনৰ, সোঁহাতে কি আছিলে, অধাতু আছিলে। মানে ধাতুৰ সংখ্যা আমাৰ কি আছিলে, সৰহকৈ আছিলে, আৰু অধাতু আমাৰ কমকৈ আছিলে। আমি এইখন তাৰমানে টেবুলখন, এই টেবুলখনৰ এই বাওঁহাতৰ এইবোৰ কি আছিলে, সৰহখিনি তাৰমানে ধাতৱ মৌল আৰু কম সংখ্যকহে অধাতৱ মৌল। এই গোটেইখিনি, এই বাওঁফালৰ এই গোটেইখিনি তাৰমানে এই যিখিনি হালধীয়া, তাৰপিছত এইখিনি এইফালৰ এইকেইটাহে তাৰমানে অধাতু, এইখিনি এই তলৰ এইখিনিও কিন্তু ধাতু। গতিকে ধাতৱ মৌল কি হ'ল বেছি, অধাতৱ মৌল কম। আৰু ধাতু আৰু অধাতুৰ মাজত এই যিকেইটা নীলা আছিলে, এইকেইটা এই 7টা তাৰমানে কি আছিলে, ধাতুকল্প আছিলে। এইখিনি মই যেতিয়া পিৰিয়ডিক টেবুল পঢ়াইছিলোঁ তেতিয়া কৈ আহিলোঁ, গতিকে মনত আছে বুলি মই ভাবিছোঁ তোমালোকৰ। গতিকে সেইখন পিৰিয়ডিক টেবুলখন অকণমান যদি আকৌ পাহৰিছা, তোমালোকে মোৰ সেই ভিডিঅ' দিয়া আছে, অকণমান চাবা। যিসকলে চোৱা নাই আকৌ চাবা, আৰু যিসকলে চালা সিহঁতেও অকণমান, তেওঁলোকেও অকণমান ভালকৈ চাই ল'বা, কাৰণ এতিয়া আমি এইবোৰ যেতিয়া পঢ়িম, আমি অকণমান বণ্ডিংবিলাক পঢ়িম। গতিকে সেই বণ্ডিং পঢ়োঁতে অকণমান এই পিৰিয়ডিক টেবুলখন ভালকৈ জানিব লাগিব। বাৰু, এতিয়া হৈছে ধাতু আৰু অধাতু বুলি কওঁতে আজিৰ এইটো মোৰ একদম মানে ধাতু অধাতু যিখিনি আমি জানোৱেই সেইখিনিয়ে অকণমান পঢ়িম আজিৰ এই ভিডিঅ'টোত। মানে আমি মৌলখিনি কেইটা ভাগত ভাগ কৰিলোঁ তেতিয়াহ'লে, ধাতু, ধাতুকল্প আৰু অধাতু, হ'বনে? সৰহখিনি ধাতৱ মৌল, 7টা আমাৰ ধাতুকল্প আছে, যি ধাতৱ ধৰ্মও প্ৰদৰ্শন কৰে আৰু অধাতৱ ধৰ্মও প্ৰদৰ্শন কৰে। তেনেকুৱা মৌলখিনি কি বুলি কোৱা হয়, ধাতুকল্প। আৰু যিখিনি অধাতুৰ ধৰ্ম আছে সেইখিনি অধাতৱ মৌল। এতিয়া কথা হ'ল, এতিয়া ধাতৱ মৌলবিলাকৰ ভৌতিক ধৰ্ম কি, তেনেকৈ অধাতৱ মৌলবিলাকৰ বা অধাতুবিলাকৰ, অধাতৱ মৌল বুলি কওঁতে অধাতৱ মৌলেৰে গঠিত পদাৰ্থটো তাৰমানে কি হ'ল, অধাতু। আকৌ ধাতৱ মৌলৰে গঠিত পদাৰ্থটো ধাতু, যেনেকৈ তাৰমানে মোৰ আঙঠিটো, এই আঙঠিটো, নহয় জানো কথাটো, এইবোৰ তাৰমানে চেইনডাল, এইবিলাক তাৰমানে ধাতুৰ মৌলৰে গঠিত পদাৰ্থ, গতিকে ধাতৱ পদাৰ্থ। আৰু অধাতৱ মৌলৰে গঠিত পদাৰ্থটো অধাতু তাৰমানে, হ'লনে? এতিয়া সেই ধাতু আৰু অধাতুৰ মানে পদাৰ্থ দেই, ধাতুৰ ধৰ্ম নাই, মৌলকেইটাৰ এই মুহূৰ্তত নাই কোৱা, তাৰমানে ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্ম কি। ধাতুৰ ভৌতিক ধৰ্ম হৈছে কি, আমি ধাতুৰ ভৌতিক ধৰ্ম বুলি কওঁতে আমি প্ৰায় 6টা মানে আমি ধাতুৰ ভৌতিক ধৰ্ম পাম। আৰু ধাতুৰ ভৌতিক ধৰ্ম জানিলে অধাতুৰকেইটা হৈ যায়, আৰু মানে ধাতুকেইটা ভালকৈ মনত, আৰু এইখিনি সৰুতে পঢ়ি আহিছা, 8 মানত তোমালোকে পঢ়িছিলা, এইখিনি 7, 8ত পঢ়িছিলা। গতিকে ধাতুৰ ভৌতিক ধৰ্ম কি, এতিয়া আমি আজি তাৰমানে চেপ্টাৰ 3 পঢ়িছোঁ, আৰু সেইটো হৈছে কি ধাতু আৰু অধাতু। এইবাৰ এই মুহূৰ্তত মই ক'বলৈ গৈছোঁ কি ধাতুৰ ভৌতিক ধৰ্ম, ভৌতিক ধৰ্ম, ধাতুৰ ভৌতিক ধৰ্ম, হ'লনে? বৰ্ডত ওলাইছেনে বাৰু বৰ্ডখনত? ধাতুৰ ভৌতিক ধৰ্ম কি পঢ়িম। ধাতুৰ ভৌতিক ধৰ্ম বুলি কওঁতে মই প্ৰায় 6টা আছে বুলি কৈছোঁ, হয়তো বেছি হ'ব পাৰে। প্ৰথমটো হৈছে কি, যে ধাতুৰ চিকমিকনি এটা থাকে, ধাতুৰ কি থাকে, এটা চিকমিকনি থাকে, ধাতুৰ পৃষ্ঠৰ এটা চিকমিকনি থাকে, যেনেকৈ সোণ, ৰূপ
তাম এইবিলাকৰ এটা চিকমিকনি, এলুমিনিয়ামৰ বাচনবিলাক এটা চিকমিকনি থাকে। গতিকে সেয়া হৈছে কি ধাতৱ দ্যুতি, তাক কি বুলি কোৱা হয় ধাতৱ দ্যুতি বুলি কোৱা হয়। চিকমিকনি এটা থাকে, ধাতৱ দ্যুতি বুলি কোৱা হয়। তাৰ পাছতে আহিলে এয়া মেটেলিক লাষ্টাৰ, এয়া ধাতৱ দ্যুতি। তাৰমানে আমি পেজ নাম্বাৰ যিটো ফাৰ্ষ্ট পেজতে ধাতু আৰু অধাতু যে তাত 1 নম্বৰ ধৰ্মটো হ'ল যে ধাতুৰ পৃষ্ঠৰ এটা চিকমিকনি থাকে আৰু যাক ধাতৱ দ্যুতি বুলি কোৱা হয়। 2 নম্বৰটো হৈছে কি যে ধাতুবোৰক যদি আমি শব্দক মানে বজাওঁ খুন্দা মাৰোঁ তেতিয়া সি কি হয় এটা শব্দ কৰে। তাৰমানে ইহঁতৰ এটা সনাদি গুণ থাকে, কিন্তু এটা শব্দ টিং টিং এটা শব্দৰ সৃষ্টি কৰে। গতিকে ধাতুবোৰ হৈছে কি সনাদি গুণবিশিষ্ট। 3 নম্বৰটো হৈছে কি তাৰমানে ধাতুৰ চিকমিকনি থাকিব, ধাতুবোৰ বজালে টিং টিং শব্দ কৰিব। তাৰ পাছতে 3 নম্বৰ হৈছে কি যে ধাতুবোৰ সাধাৰণতে বুলি লিখিছোঁ, তাৰমানে ব্যতিক্ৰম আছে। এইটো শব্দ এনেই নিলিখে বুলি কৈছিলোঁ মই, জেনেৰেলি শব্দটো এনেই নিলিখোঁ, কিবা এটা ব্যতিক্ৰম থাকিলেহে লিখোঁ। সাধাৰণতে ইহঁতি কি হয় কঠিন হয়, মানে গোটা হয়, ইহঁতি কঠিন হয়, চলিড হয় ইহঁতি। তাৰ পাছত 4 নম্বৰটো হৈছে কি ধাতুবোৰক যদি আমি পিটি এনেকৈ পিটি থাকোঁ তেতিয়া সিহঁতি কি হৈ যায় চেপেটা একদম পাতৰ সৃষ্টি হৈ যায়। সেয়া হৈছে কি ঘাত সহনশীল। সেইটো হ'ল কি ধাতুবোৰ ঘাত সহনশীল মানে পিটি থাকিলেও সিহঁতি সেইখিনি সহ্য কৰিব পাৰে, মানে ঘাত সহনশীল। 5 নম্বৰটো হৈছে কি যদি ধাতুক আমি টানি দীঘল কৰি গৈ থাকোঁ সিহঁতি কি হয় তাঁৰৰ সৃষ্টি কৰিব পাৰে, একদম দীঘল তাঁৰ হৈ গুচি যায়। টানি যদি থাকোঁ অকণ গৰম কৰি যদি টানি থাকোঁ তেতিয়াহ'লে সিহঁতি কি হয় দীঘল তাঁৰ সৃষ্টি কৰি দিব পাৰে। আৰু যাৰ বাবে আমি সেই চাবাচোন ইলেক্ট্ৰিকৰ যিবিলাক আমাৰ ৱায়াৰিং আছে তাৰ ভিতৰত তামৰ তাঁৰ একদম মিহি তামৰ তাঁৰ, তাৰমানে ধাতুৰ তাঁৰেই থাকে। গতিকে সেয়া হৈছে কি ধাতুৰ সিহঁতি হ'ল নমনীয়, ধাতুবোৰ কি নমনীয় গুণবিশিষ্ট। 6 নম্বৰটো হ'ল কি ইহঁতৰ গলনাংক আৰু উতলাংক, উচ্চ গলনাংক আৰু উতলাংক থাকিব। মানে ইহঁতৰ যিটো বইলিং পইণ্ট আৰু মেল্টিং পইণ্ট সিহঁতৰ কি হয় যথেষ্ট বেছি হয়। গলনাংক আৰু উতলাংক কি হয় গলনাংক আৰু উতলাংক মুঠতে উতলিবলৈ যথেষ্ট উচ্চ, গলনাংক আৰু উতলাংক কি হয় যথেষ্ট বেছি হয়। গতিকে এই 6টাই হৈছে কি ধাতুৰ ভৌতিক ধৰ্ম। গতিকে ধাতুৰ ভৌতিক ধৰ্ম বুলি কওঁতে তোমাৰ কিতাপত এইখিনিতে এটা দিলে ধাতৱ দ্যুতি থাকে। 2 নম্বৰ আহিলে 38 পেজত এয়া কঠিন বা সাধাৰণতে ইহঁতি সাধাৰণতে শব্দটো লগোৱা হৈছে, কিতাপতো আছে চোৱা। সাধাৰণতে শব্দটো এৰি দিলে নহ'ব যে টান বা কঠিন। অৱশ্যে প্ৰতিটো ধাতুৰে কাঠিন্য বেলেগ হয়, মানে সিহঁতৰ যিটো হাৰ্ডনেছটো বেলেগ হ'ব, চব একে সমান ধৰণে কঠিন নহয়। তাৰমানে কিছুমানৰ কঠিনটো অলপ বেছি হ'ব, কিছুমান তাতকৈ অলপ কম হ'ব, তেনেকুৱা তাৰমানে। তাৰপাছত আহিলে এইখিনিতে ঘাত সহনশীল, যে ধাতুবোৰ ঘাত সহনশীল মেলিয়েবিলিটি সেই ধৰ্মটো থাকে ধাতুৰ। গতিকে ধাতুবোৰ ঘাত সহনশীল। তাৰপাছত এইখিনিতে দিছে যে তোমালোকে বাৰু জানানে যে সোণ আৰু ৰূপ আটাইতকৈ বেছি ঘাত সহনশীল ধাতু। আটাইতকৈ বেছি ঘাত সহনশীল ধাতু কি সোণ আৰু ৰূপ। পিটি একদম পাতল কৰি পেলাব পাৰি। তাৰপাছতে 4 নম্বৰ ধৰ্মটো কি দিছে যে ধাতুৰ পাত, এই কাৰ্যকলাপটোৰ পিছত ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণকে নমনীয়তা বুলি কোৱা হয়, ডাক্টিলিটি বুলি কোৱা হয়। গতিকে ধাতুৰ কি হয় নমনীয়তা, ধাতুবোৰ নমনীয় গুণসম্পন্ন হয়। সোণ আটাইতকৈ নমনীয় ধাতু। গতিকে এইবোৰ একদম মুখস্থ হৈ থাকিব লাগিব, মানে এইখিনিতে ক'লোঁ নহয় এই চেপ্টাৰটো অকণ মুখস্থও কৰিব লাগিব, বুজিব লাগিব, কিন্তু মুখস্থও কৰিব লাগিব হ'লে। তাৰমানে সোণ আৰু ৰূপৰ ঘাত সহনশীলতা বেছি। নমনীয় ধাতু আটাইতকৈ নমনীয় ধাতুটো কি সোণ বুলি কৈছে তোমাৰ কিতাপে। তাৰপাছতে দিছে তোমালোকে জানি আচৰিত হ'বা যে 1 গ্ৰাম
1 গ্ৰাম সোণৰ পৰা 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ পাব। 1 গ্ৰাম সোণহে কিন্তু 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ পাব পাৰি। যে ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা গুণৰ বাবে ইহঁতক আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন আকৃতি দি ল'ব পাৰি। ৰন্ধনশালত ব্যৱহৃত পাত্ৰবোৰ যিবিলাক কুকিং ভেছেলছ আছে, ইউটেনচিলছবিলাক, যে ৰন্ধনশালত ব্যৱহৃত পাত্ৰবোৰ তৈয়াৰ কৰা ধাতু কিছুমানৰ নাম জানানে? আমি জানো আৰু যে লো ব্যৱহাৰ কৰে, এলুমিনিয়াম ব্যৱহাৰ কৰে, এলুমিনিয়ামৰ চচপেন, এলুমিনিয়ামৰ আমাৰ বিভিন্ন পাত্ৰ, এলুমিনিয়ামৰ কেৰাহী, এই ধৰণৰ মানে। গতিকে তাম ব্যৱহাৰ কৰে, আজিকালি তামৰ পাত্ৰও ব্যৱহাৰ কৰে, হ'লনে? গতিকে এইবোৰ হ'ল একদম আহি থকা প্ৰশ্ন দেই। এই ধাতুবোৰ কিয় ব্যৱহাৰ কৰা হয় জানানে? একদম আহি থকা এটা প্ৰশ্ন, যে ৰন্ধনশালত ব্যৱহৃত পাত্ৰবোৰ কিয় ধাতুৰ ব্যৱহাৰ কৰা হয়, ধাতুৰ পাত্ৰ কিয় ব্যৱহাৰ কৰা হয়। তাৰপাছতে আহিছে, সেইটো উত্তৰ কৈ আছোঁ বাৰু। তাৰপাছত 5 নম্বৰ ধৰ্মটো কি দিছে, যে ওপৰৰ কাজে প্ৰমাণ কৰে যে ধাতুবোৰ তাপৰ সুপৰিবাহী, এটা থাকিয়ে গ'ল মোৰ। 7 নম্বৰ ধৰ্মটো কি হ'ল, এই তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। 7টো কি? তাপ বিদ্যুতৰ সুপৰিবাহী, বিদ্যুতৰ সুপৰিবাহী। হ'বনে? আৰু তাৰপাছত কি দিছে, যে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, আৰু ইহঁতৰ কি হয়, গলনাংক আৰু উতলাংক যথেষ্ট উচ্চ। যে ওপৰ কাৰ্য প্ৰমাণ কৰে যে ধাতুবোৰ তাপৰ সুপৰিবাহী, সেইটো 5 নম্বৰ ধৰ্ম, আৰু ইহঁতৰ গলনাংক উচ্চ, এইটো হ'ল 6 নম্বৰ ধৰ্ম। তাৰপাছতে কি দিছে, যে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল ৰূপ আৰু তাম। আটাইতকৈ সুপৰিবাহী, তাপৰ আটাইতকৈ সুপৰিবাহী, একদম মুখস্থ হৈ থাকিব লাগিব। তাপৰ সুপৰিবাহী ধাতু কি? ৰূপ আৰু তাম। গতিকে তামক আমি কি হিচাপে ব্যৱহাৰ কৰোঁ, তেনেকৈ বিদ্যুতৰো সুপৰিবাহী তাম। গতিকে আমি ইলেক্ট্ৰিক ৱায়াৰবিলাকত কি তাঁৰ ব্যৱহাৰ কৰা হয়? তামৰ তাঁৰ ব্যৱহাৰ কৰা হয় দেই। তাৰপাছতে কি দিছে, যে সীহ আৰু পাৰা তুলনামূলকভাৱে কম পৰিবাহী। একদম মুখস্থ হ'ব লাগিব, একদম মুখস্থ হ'ব লাগিব, কিন্তু এইটো আহি থকা প্ৰশ্ন। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল ৰূপ আৰু তাম। ল'ৰা ছোৱালীয়ে নেদেখেগৈ, তাৰমানে ধৰ্মকেইটা এনেকৈ পঢ়ি থৈ দিয়ে আৰু। মই যেনেকৈ এতিয়া ধৰ্মকেইটা লিখিলোঁ তেনেকৈ অকল পঢ়ি থ'লে নহ'ব, কিতাপখন পঢ়িব লাগিব। মই এতিয়া কিতাপখন অকণমান এনেই মাজে মাজে পঢ়িছোঁ, তোমালোকে একদম থৰ কিতাপ পঢ়িবা। মই দেখুৱাই নিদিয়াকৈ হয়তো কিবা থাকি যাব পাৰে। যে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল ৰূপ আৰু তাম। সীহ আৰু পাৰা, সি মানে লেড, PB যিটো লেড আৰু পাৰা, HG মাৰ্কাৰী মানে। সীহ আৰু পাৰা মানে PB লেড আৰু মাৰ্কাৰী HG পাৰা, এই দুটা কি বুলি ক'লে? কম পৰিবাহী, তুলনামূলকভাৱে কম পৰিবাহী। হ'লনে? যে ধাতুবোৰ বিদ্যুতৰো পৰিবাহী নে? গতিকে ই বিদ্যুতৰো সুপৰিবাহী দেই। তাৰপাছত 6 নম্বৰটো ক'লোঁ। 7 নম্বৰটো তোমাৰ কিতাপ মতে সেইটো গৈ পেলাই মই এইটো তাৰমানে এয়া শব্দ উৎপন্ন হয়নে? গতিকে ইহঁতি নিনাদী গুণসম্পন্ন বা সনাদী গুণসম্পন্ন। এইটো কি ক'লোঁ? নিনাদী লিখিছে তোমাৰ, নিনাদী গুণসম্পন্ন। ধাতুবোৰ নিনাদী গুণসম্পন্ন মানে ইহঁতি শব্দ কৰে। যেতিয়া বজাই দিয়া হয় তেতিয়া টিং 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 শব্দ কৰে ধাতুবিলাকে। গতিকে সেইটো হ'ল ধাতুৰ নিনাদী গুণ। আৰু যাৰ বাবে কি কৰা হয়, স্কুলৰ বেলবিলাক, স্কুলৰ বেলটো কিহৰ ব্যৱহাৰ কৰা হয়? ধাতুৰ ব্যৱহাৰ কৰা হয়। কিয় বুলি একদম আহি থকা এটা প্ৰশ্ন, যে স্কুলৰ তোমাৰ ঘণ্টাটো কিয় ধাতুৰ ব্যৱহাৰ কৰা হয়, বা শংকৰ ধাতুৰ, মুঠতে ধাতুৰ কিয় ব্যৱহাৰ কৰা হয়? কথাটো হ'ল কি, যে যিহেতুকে ধাতুৰ এটা এনেকুৱা এটা ধৰ্ম আছে, সি কঠিন হয়, লগতে আকৌ কি হয়, তাক বজালে শব্দ কৰে, আৰু তাত টিং 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 শব্দ কৰে, আৰু সেই শব্দটো বহুত দূৰলৈকে শুনা পায়। যিহেতুকে তাৰে আৰু শব্দ চেপ্টাৰটোৰ পৰা অকণমান লিখো ক'লে লিখিব পাৰা, নিলিখিলেও সেইটো ধৰ্ম মানে তোমাৰ এই কিতাপ মতে মানে, যে যিহেতুকে টিং 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 শব্দ কৰে, আৰু সেইবাবে সেই শব্দ কি হয় বহুত দূৰলৈকে শুনা পায়, আৰু যাৰ বাবে স্কুলৰ বেলটো কিহৰ ব্যৱহাৰ কৰা হয়? ধাতুৰ ব্যৱহাৰ কৰা হয়। হ'বনে? তাৰপাছত
আহিলে বা অধাতুৰ ধৰ্ম তাৰপিছত আৰু এটা এইফালে প্ৰশ্নটো থাকি গ'ল নহয় যে ৰন্ধনশালত ব্যৱহৃত পাত্ৰবোৰ কিয় ধাতুৰ ব্যৱহাৰ কৰা হয় তাত আমি কি হ'ল ৰন্ধনশালত ব্যৱহৃত পাত্ৰবোৰ ধাতুৰ হয় কাৰণ ধাতুৰ কি হয় গলনাংক উতলাংক উচ্চ সি গতিকে জুইত দি থলেও সি বহুত গলি নাযায় আৰু গলনাংক উচ্চ তদুপৰি সি তাপৰ সুপৰিবাহী যাৰ বাবে ৰন্ধনশালৰ বস্তুবোৰ কি ব্যৱহাৰ কৰা হয় ধাতুৰ ব্যৱহাৰ কৰা আৰু ধাতু যেহেতুকে এটা ঘাত সহনশীল আৰু নমনীয় গুণ আছে যাৰ বাবে ধাতুৰ ব্যৱহাৰ কৰি আমি বিভিন্ন আকাৰ আকৃতিৰ পাত্ৰ আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন আকাৰ আকৃতিৰ পাত্ৰ ব্যৱহাৰ কৰি সাজি উলিয়াব পাৰোঁ আৰু লগতে কি হ'ল তাৰ যেহেতুকে গলনাংক উচ্চ গতিকে পাত্ৰটো জুইৰ ওপৰত দি থলেও সি গলি নাযায় আৰু ই তাপৰ সুপৰিবাহী আৰু সেইবাবে কি কৰা হয় ৰন্ধনশালত ধাতুৰ পাত্ৰ ব্যৱহাৰ কৰা হয় তাৰমানে মই ৰন্ধনশালত ধাতুৰ পাত্ৰ কিয় ব্যৱহাৰ কৰাৰ কাৰণবোৰ হৈছে বুলি কৈ আমি 1 2 3কে লিখিম পেৰাগ্ৰাফত লিখি থৈ নাহিবা দেই তাত আমি মই কি ক'লোঁ যিহেতুকে এই ঘাত সহনশীল আৰু নমনীয় যাৰ বাবে আমি বিভিন্ন আকাৰ আকৃতি আমাৰ প্ৰয়োজন অনুসৰি আকাৰ আকৃতিৰে আমি পাত্ৰবোৰ সাজি উলিয়াই ল'ব পাৰোঁ তাৰ পাছত গলনাংক যেহেতুকে উচ্চ গতিকে জুইত দি থলেও সি গলি নাযায় আৰু ই যেহেতুকে তাপৰ সুপৰিবাহী আৰু সেইবাবে কি হয় আমাৰ ৰন্ধনশালত গেছৰ ওপৰত দি দিলে বা জুইৰ ওপৰত দি দিলে সি তাপৰ সুপৰিবাহী হোৱাৰ বাবে আমাৰ ৰন্ধন কাৰ্যত সুবিধা হয় হ'বনে এই ধৰণে কথাখিনি লিখিবা এনেই তাৰমানে এই নমনীয় ঘাত সহনশীল অমুক এনেকৈ হোৱাৰ কাৰণে এইটো হৈছে এই ধৰণে লিখি থৈ অহাতকৈ নমনীয় হোৱাৰ কাৰণে কিয় লৈছা ঘাত সহনশীল হোৱাৰ কাৰণে কিয় লৈছা বা তুমি তাপৰ সুপৰিবাহী হোৱাৰ কাৰণেনো আমাৰ কি সুবিধা হৈছে বা তাৰ গলনাংক উচ্চ হোৱাৰ কাৰণেনো কি হৈছে এই ধৰণে অলপ ভালকৈ লিখিবা মানে পইণ্ট ৱাইজ লিখিবা হ'বনে গতিকে এইখিনি হ'ল ধাতুৰ ভৌতিক ধৰ্ম অধাতুৰ ভৌতিক ধৰ্ম কি যে অধাতুবোৰ সাধাৰণতে কঠিন বা গেছীয় অধাতুবোৰ সাধাৰণতে কি হয় কঠিন বা গেছীয় আৰু গতিকে অধাতুৰ ধৰ্ম বুলি কওঁতে তাৰমানে আমি ইয়াৰ পৰাই অকণমান এনেকৈ লিখিম অধাতুৰ ধৰ্ম বুলি কওঁতে এবাৰ আহিছোঁ তাৰমানে আমি অধাতুৰ ধৰ্ম অধাতুৰ ভৌতিক ধৰ্ম অধাতুৰ ভৌতিক ধৰ্ম এক হৈছে কি তাৰ ইয়াৰ কোনো ধাতৱ দ্যুতি নাথাকে আকৌ দেই তাৰমানে ইয়াৰ কোনো চিকমিকনি নাথাকে ইয়াৰ চিকমিকনি নাই এই বজালে হবে ই ঠুনুকা হয় অধাতুবোৰ সাধাৰণতে কি হয় ঠুনুকা হয় তাৰ পাছত ই কি হয় মানে যি ই ঠুনুকাটো পিছত লিখিম প্ৰথমতে ই কি হয় সাধাৰণতে ই কি হয় ই গেছীয় হয় কিন্তু কিছুমান কি হয় কঠিন হয় যিবিলাক কঠিন তাৰমানে সিহঁতি কিন্তু ঠুনুকা হয় টান নহয় তাৰমানে যদিও কঠিন ইহঁতি কিন্তু ঠুনুকা হয় টান নহয় মানে সিহঁতি ঘাত সহনশীল নমনীয় এইবোৰ গুণ নাই মানে সিহঁতি যিকেইটা কঠিন অধাতু আছে সিহঁতি কিন্তু ঠুনুকা হয় তাৰ পাছত ইহঁতৰ গলনাংক আৰু উতলাংক তুলনামূলকভাৱে মানে যিকেইটা কঠিন আছে গলনাংকটো তুলনামূলকভাৱে কম হয় মানে ইয়াৰ তুলনাত আৰু ইহঁতি মানে যিহেতুকে সিহঁতি গেছীয় গতিকে সৰহখিনি ইহঁতৰ গেছীয় তাৰে মাজত তাৰমানে কিছুমান ব্যতিক্ৰম আছে যিখিনি কঠিন থাকে কম সংখ্যকে আৰু এনেও অধাতুৰ সংখ্যা যিহেতুকে কম তাৰমানে দেই তো এইখিনিতে তোমালোকৰ সেইখিনিতে তাৰমানে তেনেকৈ অধাতুৰ ভৌতিক ধৰ্ম বুলি নাই আৰু ইয়াৰ পৰা এনেকৈ মিলাই লিখি দিলেই হ'ল যে ইহঁতৰ কোনো শব্দ নহয় বজালে যিকেইটা কঠিন আছে সেইকেইটাক বজালে গেছীয়কেইটাকতো বজোৱাৰ কথাই নাহে তাৰপাছতে ঘাত সহনশীল নমনীয়ৰ কথাই নাহে সিহঁতি ঠুনুকা মুঠতে কঠিনকেইটা সিহঁতৰতো যিকেইটা কঠিন সিহঁতৰ আকৌ ধাতৱ দ্যুতি মানে যিটো চিকমিকনি ধাতৱ দ্যুতি নিলিখিবা চিকমিকনি নাথাকে আৰু তাৰ পাছত এইখিনিতে ব্যতিক্ৰমকেইটা চোৱাচোন এইখিনিতে এই পেজ নম্বৰ 39ৰ যে ব্যতিক্ৰম কেইটামানৰ পৰি একদম আহি থকা প্ৰশ্ন এইখিনিতে আহে যে পাৰাৰ বাহিৰে সকলোবোৰ ধাতু সাধাৰণ উষ্ণতাত কঠিন হয় গতিকে ধাতুবোৰ যে কঠিন অৱস্থাত সাধাৰণতে কঠিন কৈছিলোঁ ব্যতিক্ৰম কি পাৰা সাধাৰণতে কি অৱস্থাত থাকে জুলীয়া অৱস্থাত থাকে গতিকে তৰল অৱস্থাত থকা এটা ধাতুৰ নাম লিখা বুলি ক'লে এইবোৰ সৰুতে পাই অহা প্ৰশ্ন দেই মই বাৰে বাৰে কৈছোঁ
একদম সৰুতে পাই অহা প্ৰশ্ন মানে 7-8ত পাই অহা প্ৰশ্ন তৰল ধাতু কি পাৰা তৰল অধাতু কি ব্ৰমিন এয়া এইখিনিতে আছে এইখিনিতে ব্ৰমিন হৈছে তৰল অধাতু গতিকে তৰল ধাতু হৈছে পাৰা এইবোৰটো ধৰ্ম হৈ গ'ল তৰল ধাতু হ'ল কি পাৰা Hg আৰু তৰল অধাতু কি ব্ৰমিন ব্ৰমিন ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন আয়ডিন যে আছিলে ব্ৰমিন 17 নম্বৰ বৰ্গৰ মৌল আছিলে হ'লনে তাৰ পাছত যে কাৰ্যকলাপ 3.5 মই এইকণ পঢ়িছোঁ এই ব্যতিক্ৰম কিতাপ পঢ়ি দিছোঁ দেই কাৰ্যকলাপ 3.5ত দেখিলা যে ধাতুৰ গলনাংক বেছি আমি পঢ়িছিলোঁ আকৌ ধাতুৰ গলনাংক উচ্চ কিন্তু গেলিয়াম আৰু একদম দাগ মাৰি লোৱা গেলিয়াম আৰু চিজিয়াম ধাতুৰ গলনাংক নিচেই কম একদম আহি থকা প্ৰশ্ন যে তৰল ধাতু কি অধাতু কি তাৰপাছতে আহিব কম গলনাংক বিশিষ্ট দুটা ধাতুৰ নাম লিখা গেলিয়াম আৰু চিজিয়াম তাৰমানে তাৰপাছতে 3 নম্বৰটো এইটো কি আহিলে যে আয়ডিন অধাতু যদিও ধাতৱ দ্যুতি সম্পন্ন সাধাৰণতে মই কি ক'লোঁ ইহঁতি যিকেইটা কঠিন থাকে কঠিনকেইটাৰ কোনো চিকমিকনি নাথাকে তাৰমানে অধাতুৰ যিকেইটা কঠিন লাগিব গেছীয়কেইটাতো চিকমিকনিৰ কথা নাই যিকেইটা কঠিন আছিলে সিহঁতৰ চিকমিকনি নাথাকে তাতে কিন্তু ব্যতিক্ৰম কি ক'লে আয়ডিনৰ কিন্তু কি থাকিব চিকমিকনি থাকিব ধাতৱ দ্যুতি সম্পন্ন বুলি নকয় আচলতে দিছে কিতাপত কিন্তু সিহঁতৰ চিকমিকনি থাকে আয়ডিন কি হয় যদিও অধাতু আয়ডিন কঠিন অৱস্থাত থকা এটা অধাতু আৰু সেই তাৰ কি থাকে এটা চিকমিকনি থাকে সেইদৰে কাৰ্বনো এটা অধাতু এই 3 নম্বৰটো পঢ়িছোঁগৈ মই সেইদৰে কাৰ্বনো এটা অধাতু একদম আহি থকা প্ৰশ্ন পিছে ই বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে ইয়াৰ প্ৰতিটো অৱস্থাক বহুৰূপ বুলি কোৱা হয় হীৰা কাৰ্বনৰ বহুৰূপ ই প্ৰকৃতিৰ সকলোতকৈ টান পদাৰ্থ আৰু ইয়াৰ গলনাংক আৰু উতলাংকও উচ্চ সাধাৰণতে তাৰমানে অধাতুবিলাক ধাতুবিলাকৰ গলনাংক উতলাংক উচ্চ অধাতুবিলাকৰ যিকেইটা কঠিন আছিলে তাহাঁতৰ গলনাংক উতলাংক ইমান উচ্চ নহয় তাৰমানে কিন্তু হীৰাৰ কি হৈছে গলনাংক আৰু উতলাংক কি হৈছে যথেষ্ট বেছি আৰু ই প্ৰকৃতিৰ আটাইতকৈ কঠিন পদাৰ্থ হ'লনে যে কাৰ্বনৰ আন এবিধ বহুৰূপ হৈছে গ্ৰেফাইট ই আকৌ বিদ্যুতৰ পৰিবাহী গতিকে এটা অধাতুৰ নাম লিখা যি বিদ্যুতৰ সুপৰিবাহী তেতিয়া কি লিখিবা গ্ৰেফাইট কাৰ্বনৰ বহুৰূপ গ্ৰেফাইট এই ধৰণে লিখিব লাগিব তাৰপাছতে আহিলে ক্ষাৰ ধাতু যেনে ক্ষাৰ অধাতু নহয় দেই ক্ষাৰ ধাতু আমি ক্ষাৰ ধাতুখিনি যিখিনি এলকালি আছিলে 1 নম্বৰ বৰ্গৰ মৌলকেইটা যে লিথিয়াম ছডিয়াম পটেছিয়াম আদি ইমান কোমল যে ইহঁতক কটাৰীৰেও কাটিব পাৰি গতিকে কটাৰীৰে কাটিব পৰা দুটা ধাতুৰ নাম লিখা বুলি একদম আহি থকা প্ৰশ্ন কটাৰীৰে কাটিব পৰা ধাতু হৈছে কি লিথিয়াম ছডিয়াম পটেছিয়াম হ'লনে ইহঁতি যথেষ্ট কোমল ধাতু তাৰমানে আৰু এইকেইটা কি ধাতু এলকালি ধাতু ক্ষাৰ ধাতু 1 নম্বৰ বৰ্গৰ ধাতু যে ইহঁতৰ ঘনত্বও কম আৰু গলনাংকও কম গতিকে গলনাংক নিচেই কম বুলি ক'লে কি লিখিম গেলিয়াম আৰু চিজিয়াম আৰু কম আৰু দুটা গেলিয়াম চিজিয়ামৰ বাহিৰেও আৰু গলনাংক কম দুটা ধাতুৰ নাম লিখা বুলি ক'লে সেই 1 নম্বৰ বৰ্গৰ লিথিয়াম ছডিয়াম পটেছিয়াম প্ৰশ্নটো অকণ মন দি চাবা সেইকাৰণে নিচেই কম বুলি কৈছে গলনাংক নিচেই কম ক'লে গেলিয়াম চিজিয়াম কিন্তু গেলিয়াম চিজিয়ামৰ বাহিৰেও কম গলনাংক বিশিষ্ট দুটা ধাতুৰ নাম লিখা বুলি যদি আহে তেতিয়া আমি কি লিখিম এয়া লিথিয়াম ছডিয়াম পটেছিয়াম এইকেইটা তাৰমানে হ'বনে যে মৌলবিলাকক ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি এইবোৰক ধাতু আৰু অধাতু হিচাপে বেছি ভালকৈ শ্ৰেণীভুক্ত কৰিব পাৰি বাৰু এতিয়া এইখিনিতে কথা হ'ল বহুৰূপ বুলিলে কি বুজা এইখিনিতো মুখস্থ হ'ব লাগিব দেই মইতো পঢ়াই দিছোঁ মই পঢ়ি দিছোঁ বেলেগ কথাত কিন্তু তোমালোকে মুখস্থই কৰিব লাগিব এইখন মুখস্থ হৈ যাব লাগিব গেলিয়াম চিজিয়াম কি ছডিয়াম পটেছিয়াম লিথিয়াম ছডিয়াম পটেছিয়ামৰ কিনো ধাতুৰ ক্ষেত্ৰত ব্যতিক্ৰম আমি কি জানিবলগীয়া কথা আছে এই ধৰণে মুখস্থ কৰি থ'ব লাগিব তাৰমানে আৰু তৰল ধাতু কি তৰল অধাতু কি তাৰপাছতে ধাতৱ দ্যুতি মানে চিকমিকনি থকা এটা অধাতুৰ নাম কি আয়ডিন তাৰপাছত বিদ্যুতৰ পৰিবাহী এটা অধাতুৰ নাম লিখা সি হৈছে গ্ৰেফাইট কাৰ্বনৰ বহুৰূপ এতিয়া কাৰ্বনৰ বহুৰূপ কি বা বহুৰূপ কি আৰু বহুৰূপতা কি যে বহুৰূপ বুলি কওঁতে এয়া তাৰমানে
এল'ট্ৰফি বুলি যিটো কৈছে এয়া বহুৰূপ কি যে কাৰ্বন হৈছে এটা অধাতু কিন্তু কাৰ্বনক প্ৰকৃতিত বিভিন্ন ৰূপত পোৱা যায় কাৰ্বন হৈছে এটা অধাতৱ মৌল বা অধাতু আৰু এই কাৰ্বনক প্ৰকৃতিত বিভিন্ন ৰূপত পোৱা যায় সেই বিভিন্ন ৰূপসমূহক কি বুলি কোৱা হয় কাৰ্বনৰ বহুৰূপ বা এল'ট্ৰফ বুলি কোৱা হয় হ'লনে আৰু সেই যিটো ধৰ্ম কাৰ্বনৰ সেই যিটো ধৰ্ম সেইটো কি বুলি কোৱা হয় বহুৰূপতা বুলি কোৱা হয় গতিকে বহুৰূপ আৰু বহুৰূপতা যিটো ফেন'মেনন সেইটো হৈছে বহুৰূপতা এল'ট্ৰফি মানে আৰু যিটো তাহাঁতৰ যিটো অৱস্থা মানে বিভিন্ন ৰূপবিলাকক কি বুলি কোৱা হয় বহুৰূপ বুলি কোৱা হয় গতিকে কাৰ্বন প্ৰকৃতিত বিভিন্ন ৰূপত পোৱা যায় সেই বিভিন্ন ৰূপসমূহক কি বুলি কোৱা হয় বহুৰূপ বুলি কোৱা হয় আৰু কাৰ্বনৰ এই ধৰ্মটোক কি বুলি কোৱা হয় বহুৰূপতা বুলি কোৱা হয় আৰু এনে বহুৰূপকেইটা হৈছে কি কক কয়লা এলান্ধু তাৰপাছত হীৰা গ্ৰেফাইট এতিয়া আকৌ ফুলাৰিনো এটা হৈছে গতিকে এইবোৰ হৈছে কাৰ্বনৰ বহুৰূপ কক কয়লা আমি দেখিছোঁ ককো আমি শুনিছোঁ শব্দটো ক'ত আছে আমি পামগৈ পিছত যাক কাৰ্বন বিজাৰণৰ কাৰণে ব্যৱহাৰ কৰা হয় ধাতুৰ নিষ্কাশনৰ সময়ত কক কয়লা আমি জ্বলাই আমি দেখিছোঁ ক'ত কয়লা আমি ধুবাইবিলাকে কাপোৰ ইস্ত্ৰি কৰোঁতে ব্যৱহাৰ কৰে আমি ঘৰত ঠাণ্ডা দিনতো ব্যৱহাৰ কৰোঁ গতিকে সেয়া হ'ল কয়লা কক কয়লা এলান্ধু মানে আমি যেতিয়া তেলৰ চাকি গছ জ্বলাওঁ সেই চাকি গছৰ আগত যিটো ক'লাকৈ শলিতাডালৰ আগত যিটো হয় সেয়া হৈছে এলান্ধু বা আমাৰ মকৰা জালত যেতিয়া তলৰ পৰা ধোঁৱা গৈ লাগেগৈ সেয়া হৈছে এলান্ধু গতিকে কক কয়লা এলান্ধু তাৰপাছত আৰু কি ক'লোঁ হীৰা গ্ৰেফাইট চোৱা হীৰা কিন্তু বগা আকৌ কিন্তু গ্ৰেফাইটো আকৌ ক'লা গ্ৰেফাইট মানে আমাৰ যিডাল কাঠ পেঞ্চিলৰ ভিতৰত আমি যিডালে লিখোঁ সেইডাল হৈছে গ্ৰেফাইট গতিকে কক কয়লা এলান্ধু হীৰা গ্ৰেফাইট আৰু ফুলাৰিন আমি কলেজত গৈ যদি যি ছায়েন্স পঢ়িব সি পাবগৈ ফুলাৰিনৰ ওপৰত পঢ়িব লাগিব গতিকে এইকেইটা হৈছে কাৰ্বনৰ বহুৰূপ আৰু কাৰ্বনৰ এই বহুৰূপকেইটাৰ ভিতৰত হীৰা হৈছে আটাইতকৈ কঠিনতম পদাৰ্থ আৰু এই হীৰাৰে আচলতে কাঁচ কাটিবলৈ আমাৰ যে আইনা কাঁচ কাটিবলৈ হীৰাক ব্যৱহাৰ কৰে আৰু গ্ৰেফাইট কি হৈছে য'ত কোমল কাৰণ ভাঙি যায় নহয় পেঞ্চিলৰ আগটোল আমি ভাগি যায় তাক কিন্তু কি হয় সি হৈছে বিদ্যুতৰ সুপৰিবাহী গতিকে আমি বিদ্যুৎ বিশ্লেষণৰ সময়ত বিদ্যুৎ দ্বাৰ হিচাপে আমি কি ব্যৱহাৰ কৰোঁ কাৰ্বনৰ দণ্ড ব্যৱহাৰ কৰিবলৈ সেই যে পানীৰ বিদ্যুৎ বিশ্লেষণ পঢ়িছিলোঁ ইয়াৰ যিটো ফাৰ্ষ্ট চেপ্টাৰটোতে আছিলে নেকি ফাৰ্ষ্ট চেপ্টাৰটোত আমি যেতিয়া কাৰ্বনৰ পানীৰ বিদ্যুৎ বিশ্লেষণ পঢ়ি কাৰ্বনৰ দণ্ড ব্যৱহাৰ কৰিব লাগিছে সেই কাৰ্বনৰ দণ্ড মানে গ্ৰেফাইটৰ দণ্ড ব্যৱহাৰ কৰে গতিকে গ্ৰেফাইট হৈছে এটা কাৰ্বনৰ বহুৰূপ আৰু যি হৈছে কি বিদ্যুতৰ সুপৰিবাহী গতিকে এইবোৰ সৰু সৰু প্ৰশ্ন এইখিনি মুখস্থ হ'ব লাগিব তাৰপাছত এই তলত এটা দিছে যে বহুতো অধাতৱ অক্সাইড মই আগৰো এটা হেৰিত কোৱা হৈছে অধাতৱ অক্সাইড মানে কাৰ্বন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড নাইট্ৰজেনৰ অক্সাইড এইবোৰ মানে অধাতুৰ অক্সাইড মানে অধাতৱ অক্সাইড যদি পানীত দ্ৰৱীভূত হয় তাৰমানে বহুতো অধাতৱ অক্সাইড পানীত দ্ৰৱীভূত কৰিলে এইকণ পঢ়িছোঁ মই কৰিলে আম্লিক দ্ৰৱণ পোৱা যায় এচিডিক সলিউশ্যন পোৱা যায় এচিড উৎপন্ন কৰি দিয়ে আৰু যদি ধাতৱ অক্সাইড যেনেকৈ কেলছিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড এইবোৰ মানে কপাৰ অক্সাইড এনেকুৱা ধৰণৰ যিবোৰ ধাতুৰ অক্সাইড সেই ধাতুৰ অক্সাইডবোৰ যদি পানীত দ্ৰৱীভূত কৰা হয় তেতিয়াহ'লে কিন্তু ক্ষাৰ উৎপন্ন হয় গতিকে আগৰ চেপ্টাৰটোতে আছিলে ইয়াৰ কেমেষ্ট্ৰিৰ যিটো 2 নম্বৰ চেপ্টাৰ তাত আছে এচিড ক্ষাৰ লৱণ যে পঢ়িছিলোঁ তাত আছিলে গতিকে যিবিলাক অধাতৱ অক্সাইড আছে অধাতৱ অক্সাইডবিলাকক কি বুলি কোৱা হয় আম্লিক অক্সাইড বুলি কোৱা হয় আৰু ধাতৱ অক্সাইডবিলাকক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় কিয় বুলি আহে তাৰ বৈজ্ঞানিক কাৰণ দৰ্শাবলৈ আহে একদম আহি থকা প্ৰশ্ন এইটো তাৰমানে আমাৰ ৰিভিজন নিচিনা হৈছে সেইটো মই তেতিয়া পঢ়াওঁতে কৈছিলোঁ কিন্তু অধাতৱ অক্সাইডবিলাকক আম্লিক অক্সাইড বুলি কোৱা হয় কাৰণটো হ'ল কি ইহঁতে যেতিয়া পানীত দ্ৰৱীভূত হয় তেতিয়াহ'লে এটি অম্ল উৎপন্ন কৰে এচিড উৎপন্ন কৰে
আৰু যদি ধাতৱ অক্সাইডবোৰক পানীত দ্ৰৱীভূত কৰা হয় এনে ক্ষাৰ উৎপন্ন কৰে যাৰ বাবে ধাতৱ অক্সাইডবিলাকক কি বুলি কোৱা হয় ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় বেছিক অক্সাইড বুলি কোৱা হয় গতিকে এইখিনি আজি ক'লোঁ তোমালোকৰ তাৰ ইয়াৰ নেক্সট ভিডিঅ'টোত মই তোমালোকৰ এয়া ধাতুৰ ৰাসায়নিক ধৰ্ম পঢ়িম ইয়াতে প্ৰশ্নাৱলী চাবা ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু এইকেইটা পাৰিবা বুলি ভাবিছোঁ যে সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে তাৰপিছত ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা বহলাই মানে কি আৰু ইমান বহলাই আৰু ৰচনা লিখিবলৈ কোৱা নাই কথাটো বুজাই দিবলৈ কৈছে ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা বুলিলে কি বুজা তাৰমানে লিখিবলৈ কৈছে একেবাৰে বহলাই আলোচনা কৰা মানে সাহিত্যৰ যেনেকৈ ৰচনা লিখে তেনেকৈ লিখিবলৈ কোৱা নাই গতিকে এয়া খুব বেছি 2হে দিব সেইটোতো তাৰমানে হেৰি গতিকে এয়াকে ক'লোঁ আজি এই ভিডিঅ'টো তোমালোকৰ মই এইখিনিতে সামৰিছোঁ ভিডিঅ'বোৰ বহুত দীঘল কৰিলে তোমালোকৰ অসুবিধা হয় চাবৰ কাৰণে গতিকে মই চুটিকৈ ভিডিঅ'বোৰ কৰিবলৈ যত্ন কৰোঁ তোমালোকে অকণমান পঢ়িবা একদম ইয়াৰ পৰা পঢ়িবা তাৰমানে ধাতু আৰু অধাতু বহুত বেছি নাই কিন্তু তথাপি মুখস্থ কৰিবলগীয়া বহুত আছে এয়া পেজ নম্বৰ 38 39 এয়া 40 এইখিনিলৈকে হ'ল তাৰমানে তোমালোকে এবাৰ নিজে ভালকৈ ৰিডিং মাৰিবা মোৰ হয়তো মাজত কিবা থাকিও যাব পাৰে কাৰণ মইতো পঢ়ি যোৱা নাই তথাপিও যিমান পাৰোঁ কৈছোঁ থাকি গৈছে বুলি ভবা নাই যদি কিবা থাকি গৈছে মোক তোমালোকে কমেণ্ট কৰি জনাবা যে মেম এইখিনি থাকি গ'ল এইটো বা কি এইটোকা বুজি পোৱা নাই এইধৰণে মোক তোমালোকে কমেণ্ট কৰি জনাবা কাৰণ কিতাপখন পঢ়ি বাৰে বাৰে পঢ়াই থাকিলে বহুত সময় যায় তোমালোকৰো অসুবিধা হয় ভিডিঅ'বোৰ বহুত দীঘল হৈ গৈ থাকিব আৰু কোৰ্চটো নিবলৈও বহুতখিনি অসুবিধা হয় কিতাপখন পঢ়িলে মই যোনখিনি পঢ়িব লাগে বুলি ভাবোঁ মই তোমালোকক দেখুৱাই দিছোঁ এইটোকাত পঢ়িবা এইটোকাতে আছে বুলি এনেকৈ দেখুৱাই দিছোঁ তাৰ মাজতো যদি মোৰ কিবা থাকি গৈছে তোমালোকে অকণমান পঢ়িবা আৰু মোক সেইটো কমেণ্ট কৰি জনাবা তেতিয়া মই আকৌ নেক্সট ভিডিঅ'ত ধৰা আৰু অকণমান ভালকৈ সেইখিনিকে নহ'লেও পিছৰ যেতিয়া মই ভিডিঅ' কৰিম তেতিয়া মই যে আৰু অকণমান ভালকৈ পঢ়ি চাই আহিম যে কোনটোকাত কি আছে কাৰণ কিতাপখন পঢ়ালে বহুত সময় যায়গৈ গতিকে ইয়াকে ক'লোঁ কৈ তোমালোকৰ মই এই ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ